নমস্কাৰ নামনি অসমৰ সমূহ গাহৰি পালকসকললৈ মই এটা সৰু আহ্বান বিশেষকৈ কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰো দৰং গোৱালপাৰা বাক্সা এই গোটেই নামনি অসমৰ যিকেইখন জিলা আছে এই জিলাৰ সমূহ গাহৰি পালকসকললৈ মই এটা সৰু আহ্বান অহাকালি গাহৰি পালক সংস্থা অসমৰ ফালৰ পৰা বৰ্ণিহাটৰ বজাৰত আমাৰ মানে নামনি অসমৰ পালকসকলৰ লগত লগ লাগি এটা প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে যেহেতু আপোনালোকে সকলোৱে জানে মানে গাহৰি আমাৰ যিটো দাম আমি মূল্য আমি পাব লাগে সেই মূল্যটো আমি পোৱা নাই এতিয়া বৰ্তমান 190 200 এনেকুৱা দামত আমি গাহৰি বিকিবলগীয়া হৈছে আৰু আসলতে মানে গাহৰিৰ মূল্য 240 250 টকা পালেহে আমি লাভৰ মুখ দেখিবলৈ সক্ষম হ'ম আমাৰ অনুৰোধৰ ওপৰত সঁহাৰি জনাই গাহৰি পালক সংস্থা অসমে ভৰতচন্দ্ৰ সন্দিকৈ ডাঙৰীয়াৰ নেতৃত্বত এখন প্ৰতিবাদী কাৰ্যসূচী মানে লোৱাৰ সিদ্ধান্ত কৰিছে তো সেই প্ৰতিবাদী কাৰ্যসূচীত আমি সমূহ পালকসকলে দলে বলে গৈ উপস্থিত হৈ যদি আমি প্ৰতিবাদ কৰোঁ তেতিয়া আমি গাহৰিৰ উচিত মূল্য পাবলৈ সক্ষম হ'ম 240 250 টকা পাবলৈ সক্ষম হ'ম তাৰ বাবে সকলো পালক উপস্থিত হ'ব লাগিব আৰু প্ৰতিবাদ কাৰ্যসূচীত যোগদান কৰিব লাগিব মই বৰ্তমান মই বাহিৰত আছোঁ মই অসমৰ বাহিৰত আছোঁ তথাপি মই গধূলিৰ পৰা বহুত মানে পালকক ফোন কৰি জনাই আছোঁ মানে অহাকালি যেনে তেনে মানে বৰ্ণিহাটলৈ ওলাওক কিন্তু বেছিভাগ পালকে মানে অজুহাতে দেখুৱাই আছে কি মানে মোৰ এনেকুৱা কাম আছে মোৰ গা ভাল নহয় অহাকালি মোৰ ফাৰ্মত এনেকুৱা কাম আছে এজন মোৰ বন্ধুৰ 20টা মানে ফেটনিং গাহৰি এতিয়া কৰি আছে তাক মই সৰু এটা এক্সাম্পল দিলোঁ অহাকালি যদি 6 ঘণ্টা আমি 8 ঘণ্টা আমি যদি তাত বৰ্ণিহাটত দিওঁ গাহৰি যেতিয়া বিকিম তাৰ দামৰ মানে 40 টকা এটা কেজিত ডিফাৰেঞ্চ এটা আহিব 30 টকা এটা কেজিত ডিফাৰেঞ্চ আহিব যদি 30 টকা মানে কেজিত ডিফাৰেঞ্চ আহে তো এটা গাহৰিত 100 কেজিৰ গাহৰি যদি হয় 3000 টকাকৈ 20টা গাহৰিত 60000 টকা ডিফাৰেঞ্চ আহিব যদি অহাকালি 6 ঘণ্টাটো দিয়া যায় আমি প্ৰতিবাদ কৰিবলৈ সক্ষম হওঁ আৰু প্ৰতিবাদী কাৰ্যসূচী সফলভাৱে আমি ৰূপায়িত কৰিব পাৰোঁ তেতিয়াহ'লে সেই পালকজনে 20টা গাহৰিৰ মূল্যত তাৰ 60000 টকা এটা প্ৰফিট হ'ব তো আমাৰ গাহৰি পালকসকলৰ সেইখিনিয়ে প্ৰফিট আমি বহুত মানে আদানী আম্বানী হ'ব নোৱাৰোঁ মানে ঘৰখন আমি পালন কৰি ঠিকমতে চলাব পাৰোঁ তো সেইটো মানে আমি অহাকালি গ'লে এদিন ক্ষতি কৰিলে তাৰ বিনিময়ত দীৰ্ঘ মানে দিনীয়া এটা যে প্ৰফিট হ'ব বেনিফিট হ'ব সেইটো আমি ভাবি চাবলৈ এতিয়াও সক্ষম হোৱা নাই সেইবাবে মানে পালকসকললৈ বিশেষ অনুৰোধ সকলোৱে দলে বলে আহক যদি মই পালন কৰিছোঁ মই যদি আহিব পৰা নাই মানে মোৰ যদি মই যাব ওলাইছোঁ মোৰ লগত কোনোবা এজন দুজন বন্ধু কেনে যদি গাহৰি পালন কৰাও নাই তথাপি তাকো লৈ বলক কমচে কম 50ৰ পৰা 100জন মানুহ হ'ব লাগে তেতিয়াহে আমি প্ৰতিবাদ কৰিবলৈ সক্ষম হ'ম তো সেই আকৌ এবাৰ মোৰ ফালৰ পৰা বিশেষ অনুৰোধ সকলোৱে দলে বলে বৰ্ণিহাটলৈ ওলাওক ৰাতিপুৱা 4 বজাৰ পৰা 7টা 8টা বজালৈ গাহৰি বজাৰ বহে তো তাৰে ভিতৰত মানে গৈ পাব লাগিব গতিকে 5টা বজাত সকলোৱে ঘৰৰ পৰা ওলাওক 4টা বজাত ঘৰৰ পৰা ওলাই পেলাই 6টা 7টাৰ ভিতৰত বৰ্ণিহাটৰ বজাৰত গৈ উপস্থিত হ'ব লাগে তাৰপিছত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আৰু তাৰপিছত আমি বৰ্ণিহাটৰ বেপাৰীসকলক এটা ডিমাণ্ড ৰাখিবলৈ সক্ষম হ'ম যে আমাক 240 টকা বা 250 টকা গাহৰি লাগিব প্ৰতি কেজিত তেতিয়াহে আমি আপোনালোকক গাহৰি ছাপ্লাই দিম আৰু এইখিনি কৰিব পাৰিলে যদি এইটো মূল্য আমি ল'ব পাৰোঁ তেতিয়া আমি গাহৰিৰ পালনৰ বজাৰত আমি ভৰ্তি থাকিব পাৰিম তেতিয়া আমি ক'ব পাৰিম বজাৰ আমাৰ পথাৰ আমাৰ যদি এইখিনি কৰিব নোৱাৰোঁ 210 টকা যদি গাহৰি দিবলগীয়া হয় লাহে লাহে সকলো গাহৰি পালকে গাহৰি পালন বাদ দি বহিৰাগত কোম্পানীৰ ভিতৰত 12000 15000 টকাত মানে কাম কৰিবলৈ ৰেডি হ'ব লাগিব সাজু হ'ব লাগিব গতিকে আকৌ এবাৰ এক অনুৰোধ সকলোৱে আহক দলে বলে আহক নিজেও আহক আৰু 2-4 জনক লগতে লৈ আহক আৰু আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীক সফল কৰি তোলক ধন্যবাদ।